বিজেপিৰ বাবেহে যেন এইবোৰ সম্ভৱ। এগৰাকী ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিয়া, ব্ৰিটিছৰ গুলী খাই মৃত্যুক আঁকোৱালি লোৱা শ্বহীদ ৰতন কছাৰীৰ নাম মোহাৰি তাৰ পৰিৱৰ্তে ব্ৰিটিছৰ পক্ষত থিয় দিয়া বুলি অভিযোগ উঠা ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে এটা পথৰ নামাকৰণ কৰা হ'ল ঢেকীয়াজুলিত। ঢেকীয়াজুলি পৌৰসভাৰ অধীনত মন্ত্ৰী অশোক সিংহালে সেই পথটোৰ নামাকৰণ কৰাৰ লগতে যিখন বেনাৰ সেইখন মুকলিও কৰিলে আজিৰ পৰা 6 দিন পূৰ্বে। আৰু এই ক্ষেত্ৰত কিন্তু যিমান সংখ্যক দল সংগঠনে ইয়াৰ বিৰোধিতা কৰিব লাগিছে সিমানটো আমি দেখা পোৱা নাই। জাতীয় দল সংগঠনে কিছুমানে এই ক্ষেত্ৰত মাতবোল কৰিছে, কিন্তু এটা কথা জনাই দিওঁ, যিগৰাকী শ্বহীদ সেইগৰাকী 1942 চনৰ 20 ছেপ্টেম্বৰৰ দিনা ঢেকীয়াজুলিৰ বৰপুখুৰী গাঁৱৰ পৰা এখন প্ৰতিবাদী সভাত অংশ লৈ পেলাই বৰপুখুৰী নামঘৰত হৈছিল। তাৰ পৰা তেওঁ সেই সভাত অংশ লৈ যি সমদল বাহিৰ কৰিছিল ঢেকীয়াজুলি থানালৈকে, তাত ব্ৰিটিছৰ পতাকা নমাই ভাৰতীয় পতাকা যেতিয়া সংস্থাপন কৰিছিল, সেই তেতিয়াই ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিছিল। আৰু 13জনকৈ শ্বহীদে, তেওঁলোকৰ মাজত অন্যতম আছিল ৰতন কছাৰী। আৰু সেইগৰাকী শ্বহীদৰ নামেই আজি মোহাৰি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নাম অন্তৰ্ভুক্ত কৰিলে মন্ত্ৰী অশোক সিংহালে তথা বিজেপি চৰকাৰে। এই সন্দৰ্ভত আমাৰ সৈতে প্ৰত্যেক দিনাৰ দৰে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। তেওঁ সমগ্ৰ এই যিটো বিষয় সেইটো তেওঁ কি দৃষ্টিভংগীৰে চাই আমি প্ৰথমে তেওঁৰ পৰা জানি ল'ব বিচাৰিছোঁ। সমগ্ৰ বিষয়টো ইতিমধ্যে আপুনি জ্ঞাত, এই সমগ্ৰ বিষয়টো আপুনি কি ভাবে চাই বা কি দৃষ্টিৰে চাই? মই ইতিমধ্যে জ্ঞাত বুলি ক'লে বৰ খুব উচিত কথা, শুদ্ধ কথা কোৱাটো নহ'ব। মই শুনিছোঁ, কিন্তু গোটেই বিষয়টো সম্পৰ্কত মোৰো সম্যক ধাৰণা নাই। কিন্তু এটা কথা মই নিশ্চিত কৰি ক'ব পাৰোঁ, সেইটো হৈছে যে 2014 চনত ভাৰতীয় জনতা পাৰ্টী তেওঁলোকে কেন্দ্ৰত শাসনলৈ অহাৰ পিছত তেওঁলোকৰ এটা অন্যতম কাম হৈছে যে নাম সলোৱা। আৰু আমাৰ স্বাধীনতা আন্দোলনৰ ইতিহাসটো প্ৰায় 100 বছৰৰ। আৰু তাৰপিছত আৰু এই স্বাধীনতা আন্দোলনত ভাৰতবৰ্ষৰ সকলো জাতি সম্প্ৰদায়ৰ লোকে তাত অংশগ্ৰহণ কৰিছিল। আৰু তাত কিন্তু স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা নাছিল কোনে? এই যিটো সংঘ পৰিয়ালৰ লগত যিসকল ব্যক্তি আছিল তেওঁলোকে কিন্তু স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা নাছিল। আৰু এতিয়া তেওঁলোক স্বাধীনতাৰ পিছত আজি 70 বছৰ পিছত তেওঁলোক ক্ষমতালৈ আহি তেওঁলোকে এতিয়া কি কৰিব বিচাৰিছে? তেওঁলোকে এনেকুৱাকৈ দেখুৱাব বিচাৰিছে যে এই যে আমাৰ স্বাধীনতাৰ পিছৰ যিটো ইতিহাস, সেই ইতিহাসটো আছিলে ধৰ্মনিৰপেক্ষ ইতিহাস, সকলোৱে লগ লাগি এখন নতুন ভাৰত গঢ়াৰ ইতিহাস। আৰু তাত ভাৰতৰ প্ৰধানমন্ত্ৰী, তেতিয়া প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, গান্ধী, মহাত্মা গান্ধীকে আদি কৰি জৱাহৰলাল নেহৰু, মৌলানা আবুল কালাম আজাদ আৰু অন্যান্য সকলে লগ লাগি, চৰ্দাৰ বল্লভভাই পেটেল চব লগ লাগি। এতিয়া এওঁলোকৰ ঘটনাটো হৈছে এওঁলোকৰ যিহেতু কোনো তাত কণ্ট্ৰিবিউশ্যন নাছিলে, কোনো অৱদান নাছিলে, এতিয়া তেওঁলোকে জোৰ জবৰদস্তি সেইটো কৰিবলৈ আৰম্ভ কৰিছে। আৰু জোৰ জবৰদস্তি কৰিয়ে তেওঁলোকে শ্যামা প্ৰসাদ মুখাৰ্জী জৱাহৰলাল নেহৰু চৰকাৰৰ লগতো তেওঁ মন্ত্ৰী আছিল, কিন্তু শ্যামা প্ৰসাদ মুখাৰ্জী কোন মানুহ আছিল? তেওঁ আছিলে হিন্দু মহাসভাৰ। গতিকে এতিয়া এই যিবিলাক মানুহৰ তেনেকুৱা বিশেষ কোনো অৱদান নাছিল, অথচ তেওঁলোকে এই যিটো হিন্দুত্ব ৰাজনীতিৰ লগত তেওঁলোকে জড়িত হৈ আছিল, তেওঁলোকৰ মাজৰ পৰা তেওঁলোকৰ তেনেকুৱা ধৰণৰ ডাঙৰ ফিগাৰ নায়েই। তেওঁলোকে দীনদয়াল উপাধ্যায়ক আনিছে, তেওঁলোকে সাভাৰকাৰ, তাৰপিছত এতিয়া শ্যামা প্ৰসাদ মুখাৰ্জী, চৰ্দাৰ বল্লভভাই পেটেলটো কংগ্ৰেছৰ লগত, চৰ্দাৰ বল্লভভাই পেটেলক তেওঁলোকে যিমানেই নাচাওক কিয়
গুজৰাটত তেওঁৰ মূৰ্তি বনাইছে, তেওঁলোকে ষ্টেচু বনাইছে, কিন্তু চৰ্দাৰ বল্লভভাই পেটেল এজ পাৰ্ট এণ্ড পাৰ্চেল অফ কংগ্ৰেছ, চৰ্দাৰ বল্লভভাই পেটেলে RSSক নিষিদ্ধ কৰিছিলে এসময়ত। গতিকে এওঁলোকৰ কথাটো হৈছে যে তেওঁলোকৰ নাছিল একো বিশেষ, এতিয়া তেওঁলোকে জোৰ জবৰদস্তি তেওঁলোকে আজি অসমত গুৱাহাটীতো আমি দেখিছোঁ ক'ৰবাত শ্যামা প্ৰসাদ মুখাৰ্জী এখন ব্ৰিজ পথ তেওঁলোকে কৰিছে, এতিয়া ঢেকীয়াজুলিত তেওঁলোকে এই ৰতন কছাৰী তেওঁৰ নাম সলাই দি এজন শ্বহীদ ৰতন কছাৰী, এই যিটো ঘটনা তাত 13গৰাকী যে মানুহ মৃত্যু হৈছিল, এইটো আমাৰ প্ৰখ্যাত নাট্যকাৰ কবি ঔপন্যাসিক অৰুণ শৰ্মাই তেওঁ এই বিষয়টো মোক বৰ সুন্দৰকৈ কৈছিল, এই গোটেই কাহিনীটোক। আৰু এতিয়া প্ৰশ্নটো হৈছে যে সেইবোৰ নোহোৱা কৰি তেওঁলোকে যিবোৰ নাছিল সেইবিলাকক আনিবলৈ ধৰিছে। কিন্তু ঘটনাটো হৈছে কি, হয় এখন ফলি এখন লগাই দিব পাৰিব, ৰাস্তা এটা নামকৰণ কৰি দিব পাৰিব, অনুষ্ঠান এটা নামত দি দিব পাৰিব, কিন্তু মানুহৰ এই যিটো আমাৰ যিটো জীয়া ইতিহাস স্বাধীনতা আন্দোলনৰ ভাৰতবৰ্ষৰ, সেইটো তেওঁলোকে মানুহৰ মনৰ পৰা মচি পেলাব নোৱাৰে। গতিকে চেষ্টা কৰিব, এইবিলাক চেষ্টা চলি আছে তেওঁলোকৰ, কাৰণ তেওঁলোকৰ দেখুৱাবলৈ আচলতে একো নায়েই হিন্দুত্ব সাম্প্ৰদায়িক ৰাজনীতিত বাহিৰে। গতিকে তেওঁলোকে এইবোৰ চেষ্টা কৰি আছে আৰু কৰিব, আৰু আমি বহুত কিবা কিবি দেখা পাম। ইতিমধ্যে দেখা পাইছোঁ যে যিটো এটা হিষ্টৰিক আমাৰ সংসদ ভৱন আছিল, সেই সংসদ ভৱনটো তেওঁলোকে এলাগি কৰি নতুন এটা সংসদ ভৱন তেওঁলোকে তৈয়াৰ কৰিছে। তেওঁলোকে প্ৰগতি মৈদানৰ তেওঁলোকে সেই পুৰণা তোমাৰ লেণ্ডমাৰ্ক বিল্ডিংবিলাক ঐতিহ্যবোৰ, প্ৰগতি মৈদানত মই নিজে নেশ্যনেল বুক ট্ৰাষ্টত থাকোঁতে তাত বিশ্ব গ্ৰন্থমেলা হৈছিল। গতিকে সেই যিবিলাক পুৰণা ঐতিহ্যমণ্ডিত যিবোৰ অট্টালিকা আছিলে, যিবোৰ সভাঘৰ আছিলে, সেইবোৰ ভাঙি তেওঁলোকে নতুনকৈ ভাৰত মণ্ডপ কৰিলে। দিল্লী যিখন দিল্লী চেণ্ট্ৰেল ভিষ্টা এটা কৰিলে। সকলো ফালৰ পৰা তেওঁলোকে চেষ্টা কৰিছে যে অতীতক মোহাৰি মচি পেলাই নতুন কিবা এটা তেওঁলোকক তাত তেওঁলোকে সংস্থাপন কৰিব বিচাৰিছে। কিন্তু তেওঁলোকে ইতিহাস এই নতুনকৈ লিখাৰ যিটো প্ৰচেষ্টা, সেইটো তেওঁলোক সফল নহয়, কিয়নো প্ৰকৃত ইতিহাস ইতিমধ্যে লিখা হৈ গৈছে। তেওঁলোকে হাজাৰ কিতাপ তেওঁলোকে পুৰি পেলাব লাগিব। ভাৰতবৰ্ষৰ লাইব্ৰেৰীতে নহয়, বিশ্বৰ লাইব্ৰেৰীত পুৰি, কাৰণ অকল সেইবোৰ কিতাপ কেৱল ভাৰততে আছে তেনেকুৱা নহয়। ব্যক্তিগত সংগ্ৰহত থকা কিতাপ, পুথিভঁৰালত থকা কিতাপ, সেইবিলাক চব পুৰি শেষ কৰাৰ পিছতহে তেওঁলোকে প্ৰকৃততে এইবোৰ নোহোৱা কৰিবৰ কাৰণে, সেইবোৰ কেতিয়াও নোহোৱা নহয়। সেইবোৰ ভাৰতবৰ্ষত কাৰ অৱদান আছিলে, কাৰ অৱদান নাই, সেইটো সদায় থাকিব। এতিয়া ক্ষমতা যিহেতু আছে, ক্ষমতাৰ বলেৰে বলীয়ান হৈ তেওঁলোকে এইবোৰ কাম কৰিছে। তাত কোনো যুক্তি নাই, তাত কোনো তোমাৰ ইতিহাসক আচলতে বিকৃত কৰাৰ সেইবিলাক প্ৰয়াস। আজি দীনদয়ালৰ নামত গোটেই অসমত কিমান কলেজ কৰিলে। আমাৰ কলেজ কৰিবলৈ আমাৰ ইয়াতে বেলেগ গুৰুত্বপূৰ্ণ মানুহ নাছিলে নেকি? আমাৰ বিষ্ণু ৰাভা নাছিল, আমাৰ জ্যোতিপ্ৰসাদ নাছিল, আমাৰ লক্ষ্মীনাথ বেজবৰুৱা নাছিল, আমাৰ শংকৰদেৱ নাছিল। এইবিলাকৰ নামত তেখেতলোকৰ আমাৰ অসমত এইসকল মানুহৰ কথা বাদ দি, আমাৰ কৃষ্ণকান্ত সন্দিকৈ নাছিল, এইসকল মানুহৰ নাম বাদ দি তেওঁলোকে দীনদয়াল উপাধ্যায়ৰ নামত তেওঁলোকে কলেজ কৰিছে। দীনদয়াল উপাধ্যায়ক অসমৰ মানুহে কি বুলি চিনি পায়? তেওঁৰ কি কণ্ট্ৰিবিউশ্যন আছে, তেওঁৰ কি অৱদান আছে অসমৰ ক্ষেত্ৰত? এই একেই কথা হৈছে এতিয়া তোমাৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ক্ষেত্ৰত। আৰু কি ক'ম? আৰু এটা বিশেষভাৱে চৰ্চা চলিছে, যে অভিযোগ উঠিছে যে ব্ৰিটিছক সমৰ্থন কৰা এজনৰ নাম লিখা হৈছে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি মৃত্যুক আঁকোৱালি লোৱা এজনৰ নাম মচি পেলাই। আপুনি কেনেভাৱে চায়? সেই কথাটো মই ক'লোৱে যে কাৰণ সংঘ পৰিয়ালৰ তেওঁলোকৰ
স্বাধীনতা আন্দোলনত তেওঁলোকৰ কোনো অৱদান নাছিল। গতিকে এতিয়া তেওঁলোক যিহেতু ক্ষমতা আছে, ক্ষমতাত আহিছে, গতিকে তেওঁলোকে এইবোৰ কাম গাৰ বলেৰে এইবোৰ কাম কৰিছে। কিন্তু ভাৰতবৰ্ষৰ মানুহে, অসমৰ ৰাইজে এইবোৰ কেতিয়াও গ্ৰহণ কৰি নলয়। হিন্দুত্ব প্ৰতিষ্ঠাৰ নামত এগৰাকী শ্বহীদক অপমান কৰিছে, কি ক'ব? সেইটোতো ক'লোৱেই মই যে এজন মানুহে গুলি খাই মৰিছিল পতাকা তুলিবলৈ যাওঁতে। জাতীয় পতাকা তুলিবলৈ যাওঁতে মানুহ এজনে গুলি খাই মৰিছিল, সাধাৰণ মানুহ। গতিকে তেওঁ নামটো মচি দি শ্যামাপ্ৰসাদ মুখাৰ্জীৰ, আৰু ইয়াতকৈ আৰু আচলতে নিন্দনীয় কথা কি হ'ব পাৰে, মই সেইটোৱে কৈছোঁ। নিশ্চয়কৈ এনেদৰে বিজেপিয়ে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা শাসনলৈ অহাৰ পাছৰে পৰা অসমীয়া স্বাভিমানক এটাৰ পাছত আন এটাকৈ যি পদাঘাত, সেয়া পদাঘাত দিবলৈ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত সামাজিক মাধ্যমত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, বিভিন্নজনে মন্তব্য কৰিছে। কিন্তু ক'ব লাগিব যে যি অভিযোগ উত্থাপিত হৈছে, ব্ৰিটিছৰ সমৰ্থনত থিয় দিয়া এগৰাকীৰ নাম লিখা হৈছে, ব্ৰিটিছৰ গুলি খাই প্ৰাণ আহুতি দিয়া এগৰাকীৰ নাম মচি পেলাই। কিমান এক দুৰ্ভাগ্যজনক, কিমান এক দুখ লগা অসমীয়াৰ কাৰণে বা খিলঞ্জীয়া জাতি এটাৰ কাৰণে কিমান এক দুখ লগা বিষয় হ'ব পাৰে। এই ক্ষেত্ৰত নিশ্চয়কৈ বহুজনে আশা প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত হস্তক্ষেপ কৰি বিষয়টো পুনৰ এবাৰ যাতে বিবেচনা কৰি পেলাই ৰতন কছাৰীৰ নামেৰেই যাতে সেই পথটো নামাকৰণ কৰা হওক, সেই কথা কিন্তু এতিয়া বিভিন্নজনে ক'বলৈ আৰম্ভ কৰিছে। এনেকুৱা ধৰণৰ সত্য, নিৰপেক্ষ, নিৰ্ভীক যি বিশ্লেষণ, তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই বিদায় লৈছোঁ। ধন্যবাদ।